মোক কোনোবাই সমালোচনা কৰিলেও কৰিব, আজিৰ পৰা বিচাৰ কৰিবলৈ নেমাতিলেও নেমাতিব, কিন্তু দিহানামৰ বিলম্বিত লয়টো 3 চাপৰতো আৰম্ভ হ'ব পাৰে। এইটো আমাক পৰম্পৰাই কয়। আৰু মাজত যে আমি 3 চাপৰটো বজাইছো, গুৰু শংকৰদেৱ ও নাম ৰখে বুৱালা, ভায় ৰাম নাৰায়ণ। আমি প্ৰতিযোগিতাত বিচাৰ কৰিবলৈ আহোঁতে আমি কেইটামান দফা নিৰ্দিষ্ট কৰিলোঁ। আমাৰ হাতত কাগজ কলম থাকে, আমি এখন বিচাৰকৰ মূল্যায়নৰ এখন প্ৰপত্ৰ আমি প্ৰস্তুত কৰি লওঁ। গতিকে আমাৰ কাম হয় প্ৰত্যেকটো দল মঞ্চত প্ৰৱেশ কৰাৰ লগে লগে আমি প্ৰত্যেকটো দলৰ কাৰণে আমি 100 নম্বৰ বা নিৰ্ধাৰিত নম্বৰ আমি তেওঁলোকক প্ৰেৰণ কৰোঁ। আৰু আমাৰ চোকা দৃষ্টি থাকিব তেওঁলোকৰ পৰা আমি প্ৰদান কৰি থোৱা নম্বৰটো বা কি ধৰণে আমি নম্বৰ কাটিব পৰা যায়। আমাৰ হেন দৃষ্টি তাত থাকিব। তেওঁলোকৰ বেয়াখিনিক আমি বেছি চকু দিম, ভালখিনিও লিখিম, ভালখিনিও চকু দিম, কাৰণ আমি লিপিবদ্ধ কৰি গৈছোঁ, ভালখিনিও লিপিবদ্ধ কৰি গৈছোঁ। কেইটামান দলে খুব সুন্দৰ পৰিৱেশন কৰিছে। কালিতকৈ আজিৰ পৰিৱেশন কম্পেৰেটিভলি তুলনামূলকভাৱে উন্নত হৈছে তেওঁলোকৰ বয়সৰ তুলনাত। গতিকে আমি যেতিয়া লিপিবদ্ধ কৰি যাম, আমাৰ হেন দৃষ্টি তেওঁলোকৰ ভুলখিনিত থাকিব। দৰ্শকসকলেও চাব, দৰ্শকসকলৰ দৃষ্টিত কিন্তু কিছুমান সূক্ষ্ম সূক্ষ্ম ভুল ধৰা নপৰে। এটা কথা হ'ল, প্ৰথমতে আমি উপস্থাপনৰ যিটো ব্যৱস্থা আছে, উপস্থাপন মানে দল এটা সোমাই আহি মঞ্চত তেওঁলোকে নামষাৰ গাব পৰাকৈ তেওঁলোকে নিজকে সাজু কৰিলে। তাৰ লগত সোমাই অহাৰ বেলিকা আধ্যাত্মিক যিহেতু এটা অনুষ্ঠান, গতিকে আমি যদি নামঘৰত হয়, নামঘৰত হোৱা হ'লে আমি সকলোৱে নামঘৰলৈ সোমাই আহোঁতে আমি বাটচৰা পাৰ হৈ সকলোৱে আমি নামঘৰত প্ৰৱেশ কৰোঁতে সেৱা লওঁ। একেলগে সোমাই অহা হ'লে দলটোৱে একেলগে সেৱা ল'লেহেঁতেন বা ল'ব লগা হ'লহেঁতেন। আৰু ইয়াত যিহেতু আমাৰ অকণমান ঠাইৰো অভাৱ হয়, আসনখিনি পাই দিয়াৰ কাৰণে সকলোৱে সমূহীয়াকৈ সেৱা ল'ব নোৱাৰে, সমাজ সেৱা যিটো হয় সেইটো ল'ব নোৱাৰে। গতিকে প্ৰত্যেকে নিজৰ আসনলৈ গৈ গৈ সেৱা লৈছে, সেইটো আমি পৰিলক্ষিত হৈছে। আমি যদি এই সমাজ সেৱা দিহানাম গাবলৈ অহা পৰিৱেশটো যদি আমি এটা সকামী পৰিৱেশলৈ যাওঁ, দিহানামটো ক'ত পৰিৱেশন কৰা হয়? দিহানাম বৰসবাহত পৰিৱেশন কৰা হয়, ভাওনা সবাহত পৰিৱেশন কৰা হয়, বা মৃতকৰ কাজ কৰ্মতো দিহানাম পৰিৱেশন কৰা এটা পৰম্পৰা আছে। কিছুমান ঠাইত কিন্তু নাই। মৃতকৰ কাজ কৰ্মত দিহানাম পৰিৱেশন কৰাৰ পৰম্পৰা কিছু ঠাইত নাই। বৰ্তমানে কিন্তু অকণমান হৈছে, কাৰণ দিহানামটো অধিক জনপ্ৰিয় হ'বলৈ বৰ্তমান সক্ষম হৈছে বা সমৰ্থ হৈছে। গতিকে আমি যেতিয়া সকামী থলীখনলৈ গুচি যাম, সকলো সংগীবৃন্দ বহাৰ পাছত যিজনে নামাচাৰ্য আসন অলংকৃত কৰিব, যিজনে নামষাৰ আগবঢ়াই দিব, লগাই দিব, তেখেতে সকলোৰে শেষত আহি পিনি সমূহৰ পৰা আজ্ঞা ল'ব। হয়নে বাৰু? কথাবোৰ নহ'লে কৈ যাব দেই, লগালগ কৈ যাব বোলে নহয়। সকলো সংগীবৃন্দই নাম গাবলৈ অৱস্থান কৰাৰ পাছতহে মুখ্য নামাচাৰ্যজনে আজি নামষাৰ যি পৰিচালনা কৰিব, তেখেত সকলোৰে শেষত আহি পিনি সমাজৰ পৰা আজ্ঞা বিচাৰিব যে আমি নামষাৰ হাত ধৰিবলৈ আগবঢ়া হৈছে, আপোনালোকৰ অনুমতি লৈ আমি নামষাৰ আগবঢ়াবলৈ হাত ধৰিবলৈ আগবাঢ়িছোঁ, ভুল গোটেইখিনি আপোনালোকে ক্ষমাৰ দৃষ্টিৰে চাব বুলি সেৱা ল'ব। কিন্তু আমি ইমানখিনি ইয়াত প্ৰদৰ্শন কৰিবৰ কাৰণে আমি সময় নাথাকে, কাৰণ আমাক প্ৰতিযোগিতাৰ কাৰণে 10 মিনিট বা 12 মিনিট সময় দিয়া হ'ব। সেইটোকে আমি প্ৰতিক্ৰিয়া আকাৰে কৰিব পাৰোঁ। সকলোৱে সেৱা লোৱাৰ পাছত আসনত সংগীসকল বহাৰ পাছত যদি দলপতিজন অকণমান এটা মুহূৰ্তৰ পাছত সেৱা লৈ বহে, সেইটো তাৰ প্ৰতিচ্ছবিখন ইয়াত প্ৰতিফলিত হোৱাৰ সুযোগ থাকে। তাৰপাছত দিহানাম পৰিৱেশন কৰিব লোৱাৰ আগত যিহেতু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, আমাৰ যাক আমি গুৰুৰূপে সকলোৱে মানি আহিছোঁ, আমি গুৰুক স্মৰণ কৰিবই লাগিব। যদিও দিহানামটো শংকৰ গুৰুজনে আমালৈ দিয়া নাই, কাৰণ তেখেতৰ লিখনিৰ আধাৰত আমি দিহানামবিলাক আগবঢ়াম। প্ৰথম দিহা কোন ভাগ গাব? এতিয়া তাৰ আগত মই এটা কথা কৈছোঁ, আমাৰ বৰা ডাঙৰীয়ে এটা কথা ক'লে, খুব সুন্দৰ কথা এটা ক'লে। এই যিটো লয়ৰ কথা, লয়টো আচলতে শাস্ত্ৰীয় সংগীতৰ এটা উপাদানহে। আমি জোৰ কৰি লয় বুলি কৈ দিছোঁ, কাৰণ আমি গাঁৱতে মিঠা শুনাৰ কথাটোকে আমি লয়লৈ আনিছোঁ, বা গতিশীলতাটো, নামষাৰ গতিশীলতাটো। কাৰণ বিলম্বনত আৰম্ভ হ'বই লাগিব। সকলো কলাই, সকলো পৰিৱেশনে, বৰগীতেই হওক বা দিহানামেই হওক, বৰগীততো হয়, বৰগীততো লয় আছে। শেষৰ ফালে আপোনাৰ চুক বজাইগৈ, চুক বজালে আপোনাৰ লয়টো বাঢ়ি যায়। গতিকে ইয়াতো লয় থাকিব। কিন্তু কথা হ'ল, এই যে লয়ৰ যিটো ধাৰণা,
সেই ধাৰণা কিন্তু বৰ্তমান সময়ত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ থকা শিল্পীসকলে তেওঁলোকে সেই হাত চাপৰিতে সীমাবদ্ধ ৰাখিছে। তেওঁলোকে লয় বুলি ক'লে এটা কথা ধাৰণা কৰি লৈছে যে বিলম্বিত লয় তাৰমানে এচাপৰ, মধ্য লয় তাৰমানে তিনি চাপৰ, আৰু দ্ৰুত লয় মানে খৰকৈ যোৱা। এই ধাৰণাতে কিন্তু আপোনালোকে দিহানামৰ শিল্পীসকলে মনৰ পৰা আঁতৰাই পেলাওক। লয় মানে চাপৰি নহয়। মই আপোনালোকক তাৰ উদাহৰণ দি যাম। বিলম্বিত লয় হ'ব, এচাপৰত দিহানাম আৰম্ভ হ'ব। আমি যদি দিহানাম আৰম্ভ কৰাৰ প্ৰথম নামখাৰলৈ যাওঁ, প্ৰথম নামখাৰ কোনখাৰ আছিলে? হৰিয়ে ৰাম, হৰি ৰাম এষাৰ দিহানামৰ প্ৰথম ঘোষাভাগ হয়নে বাৰু? সকামত আমি যিটো দেখি আহিছোঁ, এই নামখাৰৰ লগত যদি বাদ্য সংগত কৰিবলগীয়া হয় নিশ্চিতভাৱে এচাপৰে বজাব লাগিব। ইয়াত কোনোবাই জোৰ কৰিলেও তিনি চাপৰ কেতিয়াবা সংগত কৰিব নোৱাৰে, ইয়াত এচাপৰে বজাব লাগিব। ঠিক সেইদৰে দ্বিতীয় ভাগ ঘোষা কি আছিলে? ঐ ভাই ৰাম ইয়াতো যদি বাদ্য সংগত কৰিব লগা হয় নিশ্চিতভাৱে এচাপৰি বজাব লাগিব, নহয়নে বাৰু? কিন্তু তাৰ সমান্তৰালভাৱে মই যে ক'লোঁ আপোনালোকক অলপ দেৰি আগত, ডিম্বেশ্বৰ লাহন ডাঙৰীয়া ডিব্ৰুগড় নাটক কেন্দ্ৰৰ প্ৰথমজন স্বীকৃতিপ্ৰাপ্ত দিহানামৰ শিল্পী। কলামণি সন্দিকৈ ডাঙৰীয়াত দ্বিতীয়জন শিল্পী। প্ৰথমতে তেওঁৰ ডিম্বেশ্বৰ লাহন ডাঙৰীয়াৰ লগত তেখেতে বাদ্য সংগত কৰিছিলে। কলামণি সন্দিকৈ ডাঙৰীয়াই ডিব্ৰুগড় নাটক কেন্দ্ৰত এভাগ দিহানাম বাণীবন্ধ কৰাইছিলে। আৰু তেতিয়া বৰসবাহবিলাকত দিহানাম পৰিৱেশন কৰোঁতেও তেখেতে সততে এভাগ দিহানাম গুণগুণাইছিলে। মই আগত দুলীয়াজান আহোঁতো সেই নামখাৰ মই পৰিৱেশন কৰিছোঁ কোনোবা এখন মঞ্চত। শংকৰ গুৰুজনাক লৈ, মাধৱ পুৰুষক লৈ এভাগ নামঘোষাৰ পৰা তাৰ লগত পদ সংগত কৰি তেখেতে পৰিৱেশন কৰিছিলে। ঐ গুৰু শংকৰদেৱ ও নাম ৰখে বুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে বুৱালা। এতিয়া কথা হ'ল, এই নামখাৰৰ লগত যদি বাদ্য সংগত কৰে কওকচোন কেনেকৈ এচাপৰ মাৰিব? বজোৱাসকলে মনতে ভাবকচোন ইয়াত কেনেকৈ এচাপৰটো সংগত কৰিব? হৰি নাম ৰখে গুৰু শংকৰদেৱ, কেনেকৈ এচাপৰ মাৰিব? তাত তিনি চাপৰ মাৰিব লাগিব। আৰু কিছুমান আছে, কৃষ্ণ বৃন্দাবনীয় কিছুমান নাম আছে, বা শ্ৰীকৃষ্ণৰ শিশুলীলাৰ আধাৰত কিছুমান পৰম্পৰাগত নাম আছে। আমি আগৰ পৰা ককা দেউতাসকলৰ মুখত বা আমাৰ দিহানামৰ পুৰণা শিল্পীসকলৰ মুখত শুনি অহা, যেনেধৰণে অ মথুৰা গৰে হৰি জন্ম ললে শ্ৰীহৰি দৈব কি দৰে। সেইসকল শিল্পীয়ে ডিম্বেশ্বৰ লাহন ডাঙৰীয়া হওক, কলামণি সন্দিকৈ ডাঙৰীয়া হওক, বা ৰুভাই খনিকৰ ডাঙৰীয়া হওক, সেইসকল শিল্পীয়ে কিন্তু এই নামবিলাক এচাপৰত গোৱা নাছিলে। গতিকে মোৰ কথাখিনি ভুল হ'ব পাৰে, কিন্তু যদি আমি দিহানামৰ ঐতিহ্য বিচাৰি চাওঁ, দিহানামৰ বুৰঞ্জী বিচাৰি চাওঁ,
পুৰণা শিল্পীসকলে পৰিৱেশন কৰা শৈলী যদি আমি কওঁ, বৰ্তমান সময়ত যিটো শৈলী চলি আছে তাত অকণমান বিতৰ্কিত কিছু কথা নথকা নহয়। অকণমান সময়টো বেছি লৈছোঁ নি বাৰু মই? কাৰণ ভাওনাও আছে, কিন্তু কিছুমান কথা বোলে সভাত থাকি নকয় উচিত পাপে পাই কিঞ্চিত কিঞ্চিত, কিছু কথা মানে অকণমান জোৰ কৰি ক'বলৈ হ'লে আমি মানি ল'বলৈ বৰ দিগদাৰ হয়। গতিকে আপোনালোকে মোক কোনোবাই সমালোচনা কৰিলেও কৰিব, আজিৰ পৰা বিচাৰ কৰিবলৈ নেমাতিলেও নেমাতিব, কিন্তু দিহানামৰ বিলম্বিত লয়টো ৩ চাপৰতো আৰম্ভ হ'ব পাৰে। এইটো আমাক পৰম্পৰাই কয়। আৰু মাজত যে আমি ৩ চাপৰটো বজাইছোঁ সেইটো আমি এতিয়া বৰ্তমানে জোৰ কৰি মধ্যলৈ দেখাবৰ কাৰণেহে কৰিছোঁ। যদি আমি পৰম্পৰাগত নামলৈ যাওঁ, মই যে দ্বিতীয় ভাগ নামৰ কথা কৈছিলোঁ, ঐ ভাই ৰাম নাৰায়ণ, তাৰ পাছৰ ঘোষাটো দ্বিতীয় ঘোষাটো কি বুলি পৰিৱেশন কৰে? ঐ ভাই ৰাম নাৰায়ণ বুল ভায়া গোপাল গোবিন্দ হৰি হৰি। তাত কিন্তু ৩ চাপৰ নেমাৰে, তাত এচাপতে গুচি যায়। তাৰমানে আমাৰ যিটো দ্ৰুতলয়ত যিটো চাপৰ মাৰিছে, কিন্তু গতিটো অকণমান কম হয়। গতিটো একেবাৰে কোবত আমাৰ বৰা ডাঙৰীয়া এক্সেলটোৰ কথা যিটো ক'লে, কাৰণ আমি যদি সেই তেখেতৰ উদাহৰণটোকে যদি মই গাড়ীৰ কথা কওঁ, প্ৰত্যেকটো নামৰে চৰিত্ৰগত বৈশিষ্ট্যখিনি দিহানামৰ বেলেগ বেলেগ আছে। যেনেকৈ প্ৰত্যেকখন গাড়ীৰে স্পীডৰ লিমিট বেলেগ বেলেগ আছে। যদি ট্ৰেক্টৰখন মই যাবলগীয়া হয়, ১ নম্বৰ গেটত যাবলগীয়া হয়, ট্ৰেক্টৰখনৰ সৰ্বোচ্চ স্পীডটো কিমান হ'বগৈ? হয়তো খুব বেছি 40 কিলোমিটাৰ হ'ব, 35 কিলোমিটাৰ হ'ব। গতিকে আমি চব সামগ্ৰিকভাৱে আমি কিছুমান কথা কৈ দিলে হয়, কিছুমান নিয়ম কিন্তু আছে, কিছুমান নিয়ম সামগ্ৰিকভাৱে শুদ্ধ হয়। লয়ৰ কথা 3টা লয়টো শুদ্ধ, কিন্তু আপোনালোকে চাপৰিতে সীমাবদ্ধ নাৰাখিব। আৰু আজি মই অকণমান দীঘলীয়া নকৰোঁ, আজিৰ প্ৰতিযোগিতা প্ৰেক্ষাপটলৈ যাওঁ। যোৱাকালিতো হৈ গ'ল, যোৱাকালি কাৰণ প্ৰতিযোগীসকল নাই। আজি আমি শিশুসকলৰ বা চেমনীয়াসকলৰ যিটো পৰিৱেশন শৈলী দেখিলোঁ, তেওঁলোকে খুব সুন্দৰকৈ কৰিছে, কিন্তু কেইটামান দলে অকণমান নিজস্বভাৱে কিছুমান বস্তু সংযোগ কৰিছে। আমি তাৰ পৰাই প্ৰতিযোগিতাৰ কাৰণে পুৰস্কাৰ কিন্তু উলিয়াবলগীয়া হৈছে। ভুলৰ মাজৰ পৰাই পুৰস্কাৰ উলিয়াব লাগিব, কাৰণ আমি আজি যিসকল প্ৰতিযোগীয়ে ইয়াত পুৰস্কাৰ পাব বা যোৱাকালি হৈ যোৱা প্ৰতিযোগিতাৰ যিকেইটা দলে পুৰস্কাৰ পাব, তেওঁলোকে কিন্তু 100ৰ ভিতৰত 100 নম্বৰ পাই পুৰস্কাৰ নাই পোৱা। তেওঁলোকে প্ৰতিযোগিতাত প্ৰথম স্থান পাইছে হয়, কিন্তু তেওঁলোকে 100ৰ ভিতৰত 100 নম্বৰ পাই প্ৰথম হোৱা নাই। তেখেতলোক ইয়াত হোৱা প্ৰতিযোগিতাৰ প্ৰেক্ষাপটতহে শ্ৰেষ্ঠ হৈছে, তেওঁলোক দিহানামৰ শ্ৰেষ্ঠ শিল্পী নহয়। কিন্তু এই কথাটো দলসমূহে মনত ৰাখিব। আজি খন্তেক সময়ৰ পাছতে দিহানামৰ ফলাফল ঘোষণা হ'ব। ইয়াত কেইটামান দলৰ কণ্ঠ ইমান সুন্দৰ, ইমান সৰু সৰু চেমনীয়াসকলে বা আমাৰ শিশু ছোৱালী শিল্পীসকলে ইমান ধুনীয়াকৈ গাইছে, কিন্তু তেওঁলোকৰ কিছুমান এনেকুৱা হৈছে, এভাগ পৰম্পৰাগত নাম গাইছে, বালিবধৰ লীলা কোনোবা এটা দলে গাইছে, তাত বালিবধৰ লীলা গোৱাৰ বেলিকা তেওঁলোকে দ্বিতীয় ঘোষাটো যিটো পৰিৱেশন কৰিছে, সেইটো কিন্তু তেওঁলোকে সুৰটো নিজস্বভাৱে কৰি লৈছে। দলটোৱে অকণমান উপলব্ধি কৰক, দলটোৰ নামটো মই পাহৰি গৈছোঁ। তেওঁলোকে দ্বিতীয় ঘোষাটো যিটো গাইছে, সুৰটো কিন্তু আমাক পৰম্পৰাই সেইটো সুৰ নকয়, সেই বিশেষ কাৰণ তেওঁলোকে শব্দকেইটাও সেই লিৰিক্সটো একেই ৰাখিছে, মানে ঘোষাটোৰ কথাখিনি একে ৰাখিছে, সুৰটো নিজস্বভাৱে কৰিছে। সেইটো এটা হৈছে। সেইটো বেলেগ এটা দলে কৈছে, এটা শিশুলীলাৰ ওপৰত গাইছে, শিশুলীলাৰ ওপৰত কোনোবা এভাগ দলে গাইছে, পৰিৱেশন কৰিছে, তেওঁলোকে পদ সংযোগ কৰিছে, লোকগীতৰ পৰা সংগ্ৰহ কৰিছে। ৰামেশ্বৰ পাঠক ডাঙৰীয়া লোকগীতৰ গাই গৈছে, জখুৱা জননী কিনুনি দাৰুণী কৃষ্ণৰ হাতক বান্ধে, কোমল হাতত দুখ পায়া হৰি, মাওৰ মুখ চাই কান্দে। এই লোকগীতটোৰ পৰা আদি পদ ইয়াত সংযোগ কৰিছেহি। এইবিলাক নকৰিব, কাৰণ শিশুলীলাৰ ওপৰত গুৰুজনাই দেখাই ঢেৰ আছে পদ, তাৰ পৰা সংগ্ৰহ কৰি ল'বচোন। সুৰৰ ক্ষেত্ৰত ক'বলগীয়া নাই, সুৰটো আপোনালোকে ধুনীয়াকৈ কৰিছে, কিন্তু সংগ্ৰহ কৰাৰ বেলিকা, পদ সংগ্ৰহ কৰাৰ বেলিকা, নামখাৰৰ লগত যিকেইটা পদ আপোনালোকে সংগ্ৰহ কৰিব, সংযোগ কৰিছে, তাৰ ক্ষেত্ৰত অকণমান কিন্তু সতৰ্ক হ'ব। গতিকে এনেধৰণৰ কিছুমান কথা আছে। আৰু এটা কথা আছে, এটা দলে খুব ভাল পৰিৱেশন কৰিলে, দলটোৰ নাম মই পাহৰি গৈছোঁ,
ইয়াত উদ্যোক্তা সমিতি আজি 2-1.5 মাহৰ আগৰ পৰা তেওঁলোকে এখন নিয়মাৱলী প্ৰস্তুত কৰি আপোনালোকৰ কাৰণে এৰি দিছে। ইয়াত কোৱা হৈছে যে 15 জনৰ অধিক হ'ব নালাগিব আৰু 8 গৰাকীৰ কম হ'ব নালাগিব। যদি ইয়াত 16 জন শিল্পীয়ে পৰিৱেশন কৰি যায় সেই দলটোক আমি ৰাখিম নে ৰাখিম? কওকচোন আপোনালোকে ৰাখিম নে নাৰাখিম? কাৰণ সৰ্বোচ্চ শিল্পী 15 জন দিছে, 16 জন যদি উঠি দিয়ে আমি ৰাখি দিম, কিন্তু আমাক সমালোচনা কৰিব, কাৰণ কেমেৰা লাগি আছে, ইয়াত ভিডিঅ' কৰি থাকিব, কাইলৈ সমালোচনা কৰিব যে 15 জন আছিলে কেলৈ আপোনালোকে 16 জন নেদেখিলে নেকি? বিচাৰকৰ চকু নাই নেকি? ঠিক সেইদৰে সময়ৰ ক্ষেত্ৰতো এটা নিৰ্ধাৰিত সময় দিছে, 12 মিনিট সময় দিছে। 12 মিনিট সময় নিৰ্ধাৰণ কৰি দিয়াৰ পাছত যদি কোনোবাই 13 মিনিট গায়, পৰিৱেশন ভাল আছিলে, পৰিৱেশন ভাল হৈছে, দলীয় ঐক্য ভাল, কণ্ঠ ভাল, যদি 13 মিনিট 26 ছেকেণ্ড 27 ছেকেণ্ড হৈ গৈছে, আমি কি কৰিম? নিৰ্দিষ্ট সময়তকৈ পাছৰ যিখিনি পৰিৱেশন তাৰ পৰা আমি নম্বৰ আনিব পাৰিম নোৱাৰিম? গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা অকণমান আছে, সেইবিলাকো চাব। কাৰণ প্ৰতিযোগিতাত যিবিলাক নিয়ম আৰু সাজ পোছাকৰ ক্ষেত্ৰত আমাৰ বৰাদাই কৈছে কেইটামান কথা, তাত মোৰ ক'বলগীয়া আছিলে বাৰু, কিন্তু সময়টো যথেষ্ট হৈছে, সেইখিনিলৈ নাযাওঁ। কিন্তু মই সকলোকে অনুৰোধ কৰিম, দিহানামৰ এক বিশাল যিটো ক্ষেত্ৰ, সেই ক্ষেত্ৰখনত আমিও সামান্যতম ছাত্ৰ হিচাপে আমিও শিকি আছোঁ, শিকি থাকিবলৈ যত্ন কৰিছোঁ। নতুন নতুন কথা আপোনালোকৰ সমাজখনৰ পৰা আমি লৈ যাম। আজি 2জন বিচাৰক লগত পালোঁ, তেওঁলোকৰ পৰাও মই কিছু কথা লৈছোঁ। পৰিৱেশন কৰা শিল্পীসকলৰ পৰাও আমি তেওঁলোকৰ পৰাও কিছু আমি লৈ যাম ভালখিনি। গতিকে তেনেধৰণে আমিও দিহানাম শিকি আছোঁ বা পৰিৱেশন ক'ৰবাত কৰি আছোঁ, আমাৰো ভুল নোহোৱা নহয়। গতিকে দলসমূহৰ প্ৰতি মই অনুৰোধ জনাম, আপোনালোকে অকল প্ৰতিযোগিতাৰ মঞ্চখনতে দিহানামটোক সীমাবদ্ধ নাৰাখি ইয়াৰ বিশাল পৰিধিটোত আপোনালোকে ইয়াৰ বিশালতাখিনিক উপলব্ধি কৰি সেইখিনি হৃদয়ংগম কৰি ভৱিষ্যতৰ দিনত দিহানামটোক যাতে আমি সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিব পাৰোঁ, আহিব লগা দিনবিলাকত আমাৰ নতুন প্ৰজন্মক যাতে আমি এটা সুন্দৰ বাৰ্তা, সুন্দৰভাৱে আমি দিহানামটোক প্ৰতিষ্ঠা কৰি যাব পাৰোঁ, তাৰ প্ৰতি আপোনালোক যত্নপৰ হওক। আৰু তাৰে ফলশ্ৰুতিত আজি এই উদ্যোক্তাসকলে যিটো 2দিনীয়া কাৰ্যসূচী, যি এটা সুন্দৰ অনুষ্ঠান ইয়াতে আয়োজন কৰিলে, আমি আশা কৰিম এই প্ৰতিযোগিতাৰ থলীৰ পৰাই দিহানামৰ প্ৰতি যিটো শুদ্ধতা বা দিহানামৰ ঐতিহ্যৰ প্ৰতি যিটো মানুহৰ জানিবলগীয়া কথা, সেইখিনি আজিৰ পৰা আৰম্ভ হওক, শুদ্ধ ৰূপত প্ৰকাশ হওক। সত্ৰীয়া নৃত্য এটা গতি ল'লে, কিছুমান বিষয়বস্তুৱে গতি লৈ গৈ আছে, কিন্তু দিহানামটোত অকণমান বেমেজালি এতিয়াও হৈ আছে, সেইখিনি মষিমূৰ হৈ শুদ্ধ ৰূপত প্ৰতিষ্ঠা লাভ কৰিব বুলি আশা কৰিছোঁ। আৰু আমাৰ বক্তব্যত অজানিতে বা জ্ঞাতে কিবা ভুল হৈ গৈছে, সেইখিনি আপোনালোকে শুধৰাই ল'ব। আৰু ভৱিষ্যতে আপোনালোকৰ মৰম আশীৰ্বাদ আমি সদায় আশা কৰিম। পুনৰবাৰ উদ্যোক্তা সমিতিলৈ আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই, আমাক একণ সুযোগ দিয়াৰ কাৰণে তেওঁলোকৰ ওচৰত কৃতজ্ঞতা জনাই আমি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ।